মালিগাঁৱৰ আদিংগিৰি পাহাৰৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল। দুই বন্ধুৱে হত্যা কৰিছিল ইন্দ্ৰজিৎ চাংমাক। আৰক্ষীৰ জালত অভিযুক্ত সুনীল মাৰাক, বিকাশ মাৰাক। মহানগৰীত পুনৰ হত্যাকাণ্ডৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। হত্যাকাণ্ড সংঘটিত কৰিয়ে সুনীল মাৰাক আৰু বিকাশ মাৰাকে ৰচিছিল পৰিকল্পনা। নিজকে বচাবলৈ দুই অভিযুক্তই আদিংগিৰি পাহাৰত পেলাইছিল ইন্দ্ৰজিতৰ মৃতদেহ। বগা প্লাষ্টিকেৰে মৃতদেহ মেৰিয়াই টেম্পোৰে লৈ গৈছিল পাহাৰলৈ। পাহাৰৰ পৰা পেলাই দিয়া মৃতদেহ ওলমি ৰৈছিল এজোপা গছত। খবৰ পোৱাৰ পাছতেই আৰক্ষীৰ নিশাই অভিযান। অৱশেষত পোহৰলৈ আহিল ঘটনাৰ সবিশেষ। হত্যাকাণ্ডৰ কথা অকপতে স্বীকাৰ সুনীল আৰু বিকাশৰ। তদন্তৰ অন্তত অৱশেষত পোহৰলৈ আহিল ঘটনাৰ সবিশেষ। হত্যাকাণ্ডৰ কথা অকপতে স্বীকাৰ সুনীল আৰু বিকাশৰ। প্ৰথমে তিনি বন্ধুৱে কৰিছিল সুৰাপান। সুৰাপানৰ পাছতে তিনি বন্ধুৰ মাজত হৈছিল কাজিয়া আৰু জোঙা লাঠিৰে সুনীলৰ প্ৰহাৰত মৃত্যু হয় ইন্দ্ৰজিৎ চাংমাৰ। সম্প্ৰতি সুনীল মাৰাক আৰু বিকাশ মাৰাক জালুকবাৰী আৰক্ষীৰ জিম্মাত। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ মন্তব্য। ঘটনাৰ খবৰ আহে ডেড বডি এটা এজোপা গছত ওলমি পৰি আছে পাহাৰৰ ওপৰত। তাতে গৈ আমি ডেড বডিজনক ইন্দ্ৰ কুমাৰ চাংমা গাৰো বস্তিৰ নিবাসী বুলি আমি তেওঁক আইডেন্টিফাই কৰা হয়। তাৰ পিছত সুনীল মাৰাক আৰু বিকাশ মাৰাকে জোঙা লাঠিৰে ইন্দ্ৰ কুমাৰ চাংমাৰ মূৰত অতি বেয়াকৈ আঘাত কৰে, যাৰ ফলত ইন্দ্ৰ চাংমাৰ মৃত্যু হয়। তাৰপিছত সুনীল মাৰাক আৰু বিকাশ মাৰাকে বিকাশ মাৰাকৰ টেম্পোত ইন্দ্ৰ মাৰাকৰ ডেড বডিটো এটা বগা পলিথিনেৰে বান্ধি তেওঁলোকে টেম্পোত উঠাই লৈ গৈ পাহাৰৰ ওপৰলৈ লৈ যায়, যিখন আমাৰ ব্ৰেড ফৰ একাডেমি স্কুল আছে। স্কুলৰ ঠিক পিছফালৰ পাহাৰত লৈ গৈ পাহাৰৰ ওপৰৰ পৰা তেওঁলোকে বডিটো তললৈ পেলাই দিয়ে আৰু ডেড বডিটো গৈ এজোপা গছত ওলমি থাকে। ইনভেষ্টিগেশ্যন আমি গোটেইখিনি কথা গম পালোঁ আৰু দুইজন সুনীল মাৰাক আৰু বিকাশ মাৰাকক আমি আটক কৰিছোঁ। তেওঁলোকে নিজৰ অপৰাধটো স্বীকাৰ কৰিছে আমাৰ আগত। আজি তেওঁলোক আমাৰ লগত আছে। মালিগাঁৱৰ পৰা মকিবুল ইছলামৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।